নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পঞ্চমী ৰবিদাস ডিব্ৰুগড় টিংখাঙৰ পৰা ক'লোঁ আৰু মই বৰ্তমান বাইদেউ ঘৰলৈ গৈ আছোঁ আৰু মই গৈছিলোঁ আলিফালে ওলাই গোটৰ পইচা জমা দিবলৈ। তো আমি গোট বুলি দেখি আছোঁ ফেচবুকতে কিছুমান ফটো পূৰা ভাইৰেল হৈ আছে। আমাৰ গোটৰ যিসকল মহিলাই য়োগা কৰিবলৈ গৈছিলে 21 তাৰিখৰ, তো মই ক'ব বিচাৰোঁ যে আপোনালোকে সকলোৱে জানে য়োগা সকলোৱে কৰিব লাগে, যিহেতু স্বাস্থ্যৰ কাৰণে উপকাৰী মই সকলোৱে জানো। কিন্তু কেইখনমান ফটো ইমান সুন্দৰকৈ ভাইৰেল হৈছে আৰু সেই ফটোখন সেই সময়ত ফটো মাৰি ৰখা হৈছে আৰু ৰাখি মেলি ফেচবুকতে এৰি মেলি ভাইৰেল কৰিছে। তো কিমান আপোনালোকে চাওক ভিডিঅ'টো বা ফটোখন যে কেনেকুৱা ধৰণে হ'ব লাগে আৰু কেনেকুৱা ধৰণে কৰিছে ব্যক্তিসকলে ভাইৰেল কৰিবৰ কাৰণে, মহিলাসকলৰ মান সন্মান ইজ্জত নাইকিয়া কৰিবৰ কাৰণে এইখিনি কৰিছে। তো তাত নিশ্চয় যিসকল প্ৰেক্টিছ কৰিছিলে বা য়োগা কৰিছিলে, যি সময়ত য়োগা কৰিছিলে সেই সময়ত নিশ্চয় ক'বলৈ গ'লে সকলো মহিলাই আছিলে আৰু সকলো মহিলাই থাকোঁতেই মহিলাৰ মাজতে মহিলাই শত্ৰু বুলি কয় যে, সেই মহিলাৰ মাজতে কোনোবা মহিলা এগৰাকীয়ে তেনেকুৱা ধৰণে ফটো মাৰি থৈছে আৰু সেই ফটোখন ফেচবুকতে আপলোড কৰিছে আৰু সেই ফটোখন আপলোড কৰাৰ পিছতে ভাইৰেল হৈছে। আৰু ইয়াতে বৰঞ্চ বেলেগ একো হোৱা নাই, মহিলাসকলকে ভাইৰেল কৰিছে আৰু মহিলাসকলে ফটোবিলাক ভাইৰেল কৰিছে আৰু মহিলাসকলৰে মান সন্মান ইজ্জত নাইকিয়া কৰিছে। তো ইয়াতে কিমান পৰে ভাল বেয়া সেই কথাখিনি আপোনালোকে সকলোৱে জানে। মহিলাৰ শত্ৰু বুলি কয় যে, সেই কথাষাৰ ইয়াতে প্ৰমাণিত হৈছে। কাৰণ তাতে সকলো মহিলাৰ গোটত যিহেতু মহিলাই থাকে আৰু মহিলাসকলেই তাতে য়োগা কৰিবলৈ গৈছিলে আৰু মহিলাৰ নামে ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিলে, মহিলাৰে ফটো মাৰিছে আৰু মহিলাই প্ৰেক্টিছ কৰিছে। তো আপোনালোকে সকলোৱে জানে তেতিয়াহ'লে যে মহিলাৰ শত্ৰু বুলি কয় যে, এই কথাটো বাৰে বাৰে প্ৰমাণিত কৰা হয় যে মহিলাই আন এগৰাকী মহিলাৰ শত্ৰু হ'ব পাৰে আৰু মহিলাক হিংসা কৰে, মহিলাক আগবাঢ়িব নিদিয়ে, মহিলাক তলত ৰাখিব বিচাৰে, মহিলাক আগুৱাই গ'লে বাধা দিব বিচাৰে, মহিলাক হিংসা কৰে। তো এই কথাখিনি এই ফটোখনৰ পৰা প্ৰমাণিত আৰু আপোনালোকে সকলোৱে যাতে এইটো এনেকুৱাকৈ কৰিব নালাগে যে এইখিনি কৰাৰ পাছত আপোনালোকৰ লাভৱান কি হৈছে, আপোনালোকে ভিউৱাৰ্ছ পাইছে, আপোনালোকৰ ইনকম আহিছে, আপোনালোকৰ আৰ্নিং হৈছে। তো ঠিক হৈছে, ভাল কথা। আপোনালোকে এই ফটোখনৰ পৰা যে কিমানখিনি আৰ্নিং কৰিব পাৰিছে তাকে জনাই দিলোঁ, ভাল লাগিলে। যিহেতু ময়ো এগৰাকী মহিলা, ময়ো যিহেতু গোটত আছোঁ, ময়ো যিহেতু য়োগা কৰিবলৈ গৈছিলোঁ, ময়ো নিশ্চয় ফটোকেইকপিমান ফেচবুকতে আপলোড কৰিছোঁ, কিন্তু এনেকুৱা ধৰণে আপলোড কৰা নাই। কিন্তু এতিয়া মই আপোনালোকক দেখাই দিছোঁ ফটোখন চাওক। এনেকুৱা ফটো যদি হয় কেনেকুৱা লাগে বাৰু, কেনেকুৱা লাগিছে? নিজে লাজ লাগিছেনে বাৰু? মইতো আপোনালোকক কৈছোঁ মোকতো বহুত লাজ লাগিছে, আপোনালোকক লাজ লাগিছেনে নাই? আকৌ আপোনালোকে নিজৰ ফটো আন এগৰাকী মহিলাক যেতিয়া আপোনালোকে এনেকৈ কৰিছে বা আন গোটৰ মানুহক যে তেনেকৈ কৰিছে বা আপোনালোকে নিজেই নিজৰ গোটটোৰ নামটো এনেকুৱা কৰিছে, তো আপোনাক কেনেকুৱা লাগিছে? খুব ভাল লাগিছে চাগে, ভাল লাগিছে। আপুনি ভালে থাকক, কুশলে থাকক। যোনে এই কামখিনি কৰিছে তেওঁক ধন্যবাদ দিছোঁ। আগলৈ আৰু পাৰিব কৰিবলৈ। এতিয়ানো কি আৰু তাতকৈ বেয়াকৈ দেখাই দিবচোন আপোনালোকে, কাৰণ আমাৰ মহিলাসকলে প্ৰেক্টিছ কৰোঁতে তাতকৈ বেয়াকৈও দৃশ্য কিছুমান দেখা পোৱা যায় নহয়, সেইখিনিকে কৰি দিব। ঠিক আছে।